সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম অসম চৰকাৰৰ SCRTৰ আণ্ডাৰত হোৱা ৰেগুলাৰ DLED কোৰ্ছ 2024 সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ কথা। যদি ৰিচেণ্টলি কোনো প্ৰাৰ্থীয়ে হায়াৰ ছেকেণ্ডেৰী বা BA পাছ কৰিছে, তেওঁলোকৰ বাবে এই ভিডিঅ'টো যথেষ্ট ইনফৰ্মেটিভ হ'ব। চ' ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। SCRTৰ আণ্ডাৰত ৰেগুলাৰ মোডত DLED কৰিব খোজা বহু প্ৰাৰ্থীয়ে এই কোৰ্ছটো সম্পৰ্কীয় বিভিন্ন প্ৰশ্ন মোক সুধি আছিল। চ' মই গোটেইখিনি প্ৰশ্ন সামৰি লৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰিছোঁ এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে এই ৰেগুলাৰ মোডৰ দুবছৰীয়া DLED কোৰ্ছ সম্পৰ্কীয় সকলো কথা জানিবলৈ বা বুজিবলৈ সক্ষম হ'ব। এতিয়া আহোঁ ভিডিঅ'টোৰ মূল কথাখিনিলৈ। বহুতে মোক সুধি আছিল এইবাৰৰ পৰা DLED কোৰ্ছটো বন্ধ হৈ যাব নেকি? এই সম্পৰ্কে মই আপোনালোকক ক'ব বিচাৰোঁ যে এই DLED কোৰ্ছটো বন্ধ কৰাৰ বাবে বৰ্তমান পৰ্যায়লৈকে গভৰ্ণমেণ্টৰ ফালৰ পৰা কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ কৰা নাই। গতিকে আপোনালোকে নিশ্চিন্ত থাকিব পাৰে যে এইবাৰ এই DLED কোৰ্ছটো বন্ধ নহয়। তাৰ বিপৰীতে এই DLED কোৰ্ছটোৰ এডমিশ্যনৰ বাবে খুব সোনকালে বিভাগীয় কৰ্তৃপক্ষৰ পৰা নটিফিকেশ্যন প্ৰকাশ পাব। কিয়নো এই কোৰ্ছটোৰ এডমিশ্যনৰ বাবে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য যেনে দিল্লী, বিহাৰ, ৱেষ্ট বেংগলত ইতিমধ্যে অনলাইন প্ৰক্ৰিয়া চলি আছে আৰু অসমতো এই প্ৰক্ৰিয়া অতি সোনকালেই আৰম্ভ হ'ব। আপোনালোকে ন'টিছখনলৈ মন কৰক। এইখন হৈছে দিল্লী গভৰ্ণমেণ্টৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা প্ৰকাশ পোৱা এখন অফিচিয়েল নটিফিকেশ্যন, য'ত স্পষ্টভাৱে উল্লেখ আছে 2024 চনৰ পৰা 2026 চনৰ ৰেগুলাৰ মোডত DLED কোৰ্ছৰ এডমিশ্যনৰ সম্পূৰ্ণ তথ্য। এই ন'টিছখনৰ দ্বাৰা তেওঁলোকে স্পষ্টভাৱে উল্লেখ কৰিছে যে 25 এপ্ৰিলৰ পৰা 15 মে'লৈকে DLED কোৰ্ছৰ এডমিশ্যনৰ বাবে অনলাইন প্ৰক্ৰিয়া চলি থাকিব আৰু 29 মে' তাৰিখে এই DLED কোৰ্ছৰ এডমিশ্যনৰ বাবে এণ্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰিব। গতিকে এই ন'টিছখনৰ পৰা এটা কথা ক্লিয়াৰ হ'ল যে এই বৰ্ষত DLED কোৰ্ছ বন্ধ হোৱাৰ কোনো ধৰণৰ চান্সেছ নাই। বাকী ৰাজ্যবোৰৰ দৰে অসমতো খুব সোনকালে এই কোৰ্ছৰ এডমিশ্যনৰ বাবে অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ পাব। সেইবাবে এণ্ট্ৰেন্স এক্সাম দিবৰ বাবে খুব ছিষ্টেমেটিকেলি প্ৰিপেৰেশ্যন চলাই যাব লাগে, যাতে এই এক্সামটো ক্ৰেক কৰি DLED কোৰ্ছৰ বাবে ছিট এটা পাবলৈ সক্ষম হয়। এতিয়া আহোঁ দ্বিতীয়টো কুৱেশ্যনলৈ। বহুতে মোক সুধি আছিল SCRTৰ আণ্ডাৰত ৰেগুলাৰ মোডত DLED কোৰ্ছৰ এডমিশ্যনৰ বাবে অনলাইন প্ৰক্ৰিয়া কেতিয়া ষ্টাৰ্ট হ'ব? এই সম্পৰ্কে মই আপোনালোকক জনাওঁ যে অসম চৰকাৰৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা খুব সোনকালেই ৰেগুলাৰ মোডত DLED কোৰ্ছৰ এডমিশ্যনৰ বাবে অফিচিয়েল নটিফিকেশ্যন জাৰি কৰিব। আপোনালোকে ন'টিছখনলৈ মন কৰক। এইখন হৈছে যোৱা বৰ্ষত SCRTৰ ফালৰ পৰা প্ৰকাশ কৰা DLED কোৰ্ছৰ এডমিশ্যনৰ বাবে অফিচিয়েল নটিফিকেশ্যন। ইয়াতে এটা কথা ভালদৰে মন কৰক। যোৱা বৰ্ষত DLED কোৰ্ছৰ এডমিশ্যনৰ বাবে অনলাইন প্ৰক্ৰিয়া ষ্টাৰ্ট হৈছিল 25 জুলাইৰ পৰা আৰু সেই অনলাইন প্ৰক্ৰিয়া ক্ল'জ হৈছিল 14 আগষ্টত। চ' ইয়াৰ পৰা আমি এটা ধাৰণা কৰিব পাৰোঁ যে এই বৰ্ষতো DLED কোৰ্ছৰ এডমিশ্যনৰ বাবে অনলাইন প্ৰক্ৰিয়া জুলাইত ষ্টাৰ্ট হ'ব আৰু সেই অনলাইন প্ৰক্ৰিয়া আগষ্টৰ মাজভাগলৈ চলি থাকিব। তৃতীয়তে, বহুতেই জানিব বিচাৰি আছিল SCRTৰ আণ্ডাৰত ৰেগুলাৰ মোডত DLED কোৰ্ছৰ এডমিশ্যনৰ বাবে এণ্ট্ৰেন্স এক্সাম কেতিয়া অনুষ্ঠিত হ'ব আৰু সেই এক্সামৰ ৰিজাল্ট কেতিয়া ডিক্লেয়াৰ কৰিব। এই সম্পৰ্কে ভালদৰে বুজিবলৈ আকৌ সেই যোৱাবাৰৰ ন'টিছখনলৈ ভালদৰে মন কৰক। যোৱাবাৰ অনলাইন ফৰ্ম ছাবমিশ্যন সমাপ্ত হৈছিল 14 আগষ্টত আৰু তাৰ পিছত এণ্ট্ৰেন্স এক্সাম অৰ্থাৎ প্ৰি এণ্ট্ৰি টেষ্ট চমুকৈ PET অনুষ্ঠিত হৈছিল 10 ছেপ্টেম্বৰত আৰু এই এণ্ট্ৰেন্স এক্সামৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিছিল 20 ছেপ্টেম্বৰত। অৰ্থাৎ অনলাইন ফৰ্ম ছাবমিশ্যন সমাপ্ত হোৱাৰ 25 দিনমান পিছত এণ্ট্ৰেন্স এক্সাম অনুষ্ঠিত হৈছিল আৰু
সেই এণ্ট্ৰেন্স এক্সামৰ প্ৰায় 10-12 দিনমান পিছত ৰিজাল্ট ডিক্লেয়াৰ কৰিছিল। ঠিক একেদৰেই এই বৰ্ষতো এডমিশ্যনৰ বাবে অনলাইন ফৰ্ম ছাবমিশ্যন সমাপ্ত হোৱাৰ প্ৰায় 25 দিনমান পিছত এক্সাম কণ্ডাক্ট কৰিব আৰু এক্সাম কণ্ডাক্ট কৰাৰ প্ৰায় 10-ৰ পৰা 15 দিনৰ পিছত ৰিজাল্ট ডিক্লেয়াৰ কৰিব। চতুৰ্থতে, বহুতে মোক সুধি আছিল আছাম গভৰ্ণমেণ্টৰ আণ্ডাৰত 2 বছৰীয়া DLED কোৰ্চৰ এডমিশ্যনৰ বাবে যি এণ্ট্ৰেন্স এক্সাম অনুষ্ঠিত হয়, সেই এণ্ট্ৰেন্স এক্সামটো টোটেল কিমান মাৰ্কছৰ ভিতৰত কণ্ডাক্ট কৰে। লগতে জানিব বিচাৰি আছিল সেই এণ্ট্ৰেন্স এক্সামটোৰ বাবে নিৰ্ধাৰিত টোটেল কিমান সময় প্ৰদান কৰে আৰু সেই নিৰ্ধাৰিত সময়ৰ ভিতৰত কিমানটা কুৱেশ্যন ছল্ভ কৰিবৰ বাবে আহে। এই সম্পৰ্কে মই আপোনালোকক জনাব বিচাৰোঁ যে DLED কোৰ্চৰ এডমিশ্যনৰ বাবে যি এণ্ট্ৰেন্স এক্সাম অনুষ্ঠিত হয়, সেই এণ্ট্ৰেন্স এক্সামটো টোটেল 100 মাৰ্কছৰ ভিতৰত অনুষ্ঠিত কৰে আৰু এই 100 মাৰ্কছৰ বাবে নিৰ্ধাৰিত মুঠ 2 ঘণ্টা সময়ৰ ভিতৰত টোটেল 100টা কুৱেশ্যন ছল্ভ কৰিবৰ বাবে আহে, য'ত কুৱেশ্যনখিনি সম্পূৰ্ণ MCQ টাইপৰ হয় আৰু প্ৰতিটো কুৱেশ্যনৰ বিপৰীতে 1 মাৰ্কছকৈ নিৰ্ধাৰণ কৰি থোৱা থাকে। ইয়াৰ পিছত আপোনালোকে জানিবলগীয়া অন্য এটা গুৰুত্বপূৰ্ণ কথা হ'ল এই এণ্ট্ৰেন্স এক্সামটোত কোনো ধৰণৰ নেগেটিভ মাৰ্কছ থাকে নেকি। এই সম্পৰ্কে মই আপোনালোকক ক'ব বিচাৰোঁ, হয়, এই এণ্ট্ৰেন্স এক্সামটোত নেগেটিভ মাৰ্কৰ ছিষ্টেম আছে। প্ৰতিটো কাৰেক্ট এনচাৰৰ এগেইনষ্টত যেনেকৈ 1 মাৰ্কছকৈ প্ৰদান কৰে, ঠিক তেনেদৰে প্ৰতিটো ভুল এনচাৰৰ এগেইনষ্টত 0.25কৈ মাৰ্কছ তেওঁলোকে ডিডাক্ট কৰিব। অৰ্থাৎ আপোনালোকে যদি 4টা কুৱেশ্যন ভুল কৰে, তেন্তে আপোনালোকে শুদ্ধ কৰি পোৱা মাৰ্কছৰ পৰা 1 মাৰ্কছকৈ ডিডাক্ট হ'ব। উদাহৰণস্বৰূপে ধৰি লওক আপুনি 5টা কুৱেশ্যন এটেম্প্ট কৰি এটা কুৱেশ্যন কাৰেক্ট কৰিলে আৰু বাকী 4টা কুৱেশ্যন ভুল কৰিলে, তেন্তে আপুনি 1 মাৰ্কছ পাব লাগে, কিন্তু এই এণ্ট্ৰেন্স এক্সামৰ নিয়ম অনুসৰি আপুনি 0 পাব। কিয়নো এই এণ্ট্ৰেন্স এক্সামৰ নিয়ম অনুসৰি প্ৰতিটো ভুল এনচাৰৰ বাবে 0.25 মাৰ্কছ শুদ্ধ এনচাৰ কৰি পোৱা মাৰ্কছৰ পৰা মাইনাছ কৰিব। ছ' আপোনালোকে কোনো কুৱেশ্যনৰ এনচাৰ যদি কনফিডেণ্টলি নাজানে, তেন্তে সেই কুৱেশ্যনটোৰ এনচাৰ নকৰাই ভাল। ইয়াৰ পিছত প্ৰায় সকলোৰে এটা কমন কুৱেশ্যন আছিল DLED কোৰ্চৰ এডমিশ্যনৰ বাবে যি এণ্ট্ৰেন্স এক্সাম হয়, সেই এণ্ট্ৰেন্স এক্সামটোৰ চিলেবাছখন কেনেধৰণৰ হয়। ছ' এই সম্পৰ্কে আপোনালোকে জানি লোৱা ভাল যে DLED কোৰ্চৰ এডমিশ্যনৰ বাবে যি এণ্ট্ৰেন্স এক্সাম হয়, সেই এণ্ট্ৰেন্স এক্সামৰ চিলেবাছখন 2টা ছেকশ্যনত ডিভাইড কৰি থোৱা থাকে। ছেকশ্যন 1 য'ত থাকে 35 মাৰ্কছ আৰু ছেকশ্যন 2 য'ত থাকে 65 মাৰ্কছ। ছেকশ্যন 1ত 35 মাৰ্কছৰ বাবে ইনক্লুড হয় জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু ৰিজনিং। জেনেৰেল ইংলিছৰ বাবে আহে 10 মাৰ্কছ, জেনেৰেল নলেজৰ বাবে আহে 15 মাৰ্কছ আৰু ৰিজনিঙৰ বাবে আহে 10 মাৰ্কছ। অন্যহাতে ছেকশ্যন 2ৰ 65 মাৰ্কছৰ বাবে ইনক্লুড হয় জেনেৰেল মেথমেটিক্স, জেনেৰেল ছায়েন্স এণ্ড EVS, ছ'চিয়েল ছায়েন্স, লেংগুৱেজ এছামিজ/বাংলা/বড়ো। ইয়াৰ জেনেৰেল মেথমেটিক্সৰ পৰা আহে 15 মাৰ্কছ, জেনেৰেল ছায়েন্স এণ্ড EVSৰ পৰা আহে 15 মাৰ্কছ, ছ'চিয়েল ছায়েন্সৰ পৰা আহে 20 মাৰ্কছ আৰু লেংগুৱেজৰ পৰা আহে 15 মাৰ্কছ। ছেকশ্যন 1ৰ জেনেৰেল ইংলিছৰ ভিতৰত আহে ভকেবুলাৰী, টেন্স, ভাৰ্বছ, প্ৰিপজিশ্যন, কম্প্ৰিহেনশ্যন, ভইচ চেঞ্জ, নেৰেশ্যন, এডভাৰ্বছ, চাইনোনাইমছ, এণ্টনাইমছ ইত্যাদি। জেনেৰেল নলেজৰ ভিতৰত আহে কাৰেণ্ট এফেয়াৰ্ছ, এব্ৰিভিয়েশ্যনছ, কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, হিষ্ট্ৰী অফ আছাম, ইনভেনশ্যনছ এণ্ড ডিছকভাৰীজ, স্পৰ্টছ, আৰ্ট এণ্ড কালচাৰ, এভৰিডে ছায়েন্স, ৱৰ্ল্ড অৰ্গেনাইজেশ্যন, জিঅ'গ্ৰাফী অফ ইণ্ডিয়া, এডুকেশ্যনেল কমিশ্যনছ এণ্ড কমিটিজ, নিউ এডুকেশ্যনেল ইনিচিয়েটিভছ, এডুকেশ্যনেল অৰ্গেনাইজেশ্যনছ ইত্যাদি। আৰু ৰিজনিঙৰ ভিতৰত আহে
লজিকেল এণ্ড এনালাইটিকেল ৰিজনিং পেটাৰ্ণ ইত্যাদি। অন্যহাতে ছেকশ্যন 2ৰ মেথামেটিক্সত ইনক্লুড হয় নাম্বাৰছ, ফ্ৰেকশ্যনছ, পাৰ্চেণ্টেজ, মানি, জিঅ'মেট্ৰি, মেজাৰমেণ্ট, ডাটা হেণ্ডলিং, স্কুৱেৰ এণ্ড স্কুৱেৰ ৰুট, ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন আৰু চিম্পল এলজেব্ৰিক ইকুৱেশ্যন। নেক্সট ছায়েন্স এণ্ড এনভাইৰনমেণ্টেল ছায়েন্সত ইনক্লুড হ'ব নেচাৰেল এণ্ড ছ'চিয়েল এনভাইৰনমেণ্ট, ফেক্টৰ্ছ ইনফ্লুৱেঞ্চিং এনভাইৰনমেণ্ট, কজেছ অফ এনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যন, এয়াৰ, ৱাটাৰ, ছাউণ্ড এণ্ড ছইল পলিউশ্যন, বায়'ডাইভাৰ্চিটি, এনভাইৰনমেণ্টেল ইছ্যুজ যেনে ফ্লাড, ইৰিশ্যন, আৰ্থকুৱেক, ডিফৰেষ্ট্ৰেশ্যন, পপুলেশ্যন এক্সপ্ল'জন ইত্যাদি। এনভাইৰনমেণ্টেল প্ৰটেকশ্যনত ইনক্লুড হ'ব কনষ্টিটিউশ্যনেল প্ৰভিজনছ, প্ৰটেকশ্যন এক্টছ, ৰোল অফ ইণ্ডিভিজুৱেল এণ্ড লোকেল বডিজ, NGOs and government, different states and characteristics of matter, physical and chemical change, chemical reaction, force, energy, motion, cell, plant and animal cell structures, adaptation in plants, reproduction in plants, microorganism, heat and temperature, measurement of temperature, acid, bases and salt, light and reflections, weather and climate, আৰু respiration in organism and in plants. Social scienceত include হ'ব natural and human resources, atmosphere and its different layers, freedom movement of India and rule of India, Constitution of India and its importance, democracy and its principles, rise and fall of Ahom Kingdom, ancient urban civilization, government, state and central, art and its structure, consumer protection and right, role of financial institutions in socio-economic development of the society, transport and communication, agricultural and industrial development, India after independence, আৰু contribution of medieval administrators on socio-economic development in Assam। আৰু শেষত লেংগুৱেজত সোমাব objective of language learning, importance of language learning, application of phrases of idioms, skills of language learning, listening, speaking, reading and writing skill, methods of language teaching, difference between home language and mother tongue, suffix, prefix, gender, collocations of two words according to rules of grammar, the verb and number, singular and plural, reading comprehension test, আৰু নত্যবিধি এণ্ড সত্যবিধি। DLED কোৰ্চৰ এডমিশ্যনৰ বাবে যি এণ্ট্ৰেন্স এক্সাম অনুষ্ঠিত হয় সেই এণ্ট্ৰেন্স এক্সামৰ বাবে ইমানখিনি চিলেবাছেই ইনক্লুড হয়। চিলেবাছ সম্পৰ্কে কিবা ডাউট থাকিলে কমেণ্ট বক্সত সুধিবলৈ নাপাহৰিব। ভিডিঅ'টোৰ মাজতে সৰু এটা অনুৰোধ, যদি ভিডিঅ'টো আপোনালোকৰ বাবে অলপ হ'লেও ইনফৰ্মেটিভ যেন লাগিছে দেন ভিডিঅ'টো শ্বেয়াৰ কৰিব। লগতে এনেধৰণৰ ভিডিঅ' ভৱিষ্যতে চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুনকৈ হায়াৰ ছেকেণ্ডেৰী আৰু BA পাছ কৰা কেণ্ডিডেটসকলৰ মনত সঘনাই আহি থকা এটা প্ৰশ্ন হ'ল DLED কোৰ্চটো কৰিলে কি কি লাভ হয়। এই সম্পৰ্কে মই আপোনালোকক ক'ব বিচাৰোঁ যে DLED কোৰ্চটো হৈছে সম্পূৰ্ণৰূপে এটা প্ৰফেশ্যনেল কোৰ্চ, যাৰ দ্বাৰা আপোনালোকে ভৱিষ্যতে শিক্ষকতা কৰিবৰ বাবে এক প্ৰফেশ্যনেল ট্ৰেইনিং লাভ কৰিব, যাৰ দ্বাৰা আপোনাক নিজকে শিক্ষকতা বৃত্তিৰ লগত জড়িত কৰিবৰ বাবে সকলো ফালৰ পৰা যোগ্য কৰি তুলিব। প্ৰথমেই এই DLED কোৰ্চটো কৰিলে আপুনি ভৱিষ্যতে চৰকাৰী চাকৰি নাপালেও
কোনো এখন প্ৰাইভেট স্কুলত শিক্ষকতা কৰি নিজৰ জীৱনটো চলাই থাকিব পাৰিব। দ্বিতীয়তে, এই DLED কোৰ্চটো কৰিলে দুটাকৈ টেট অৰ্থাৎ টিচাৰ্ছ এলিজিবিলিটি টেষ্ট দিব পাৰিব। এটা হৈছে চেণ্ট্ৰেল লেভেল টিচাৰ্ছ এলিজিবিলিটি টেষ্ট, যাক আমি চমুকৈ CTET বুলি কওঁ, আৰু আনটো হৈছে ষ্টেট লেভেল টিচাৰ্ছ এলিজিবিলিটি টেষ্ট, যাক আমি ATET বুলি কওঁ। এই টেট এক্সাম দুটা পাছ কৰিলে আপুনি খুব সহজেই প্ৰাথমিক পৰ্যায়ত শিক্ষকতাৰ দৰে এটা বৃত্তি লাভ কৰিবলৈ সক্ষম হ'ব। আশা কৰিছোঁ এই সম্পূৰ্ণ ভিডিঅ'টোৰ দ্বাৰা অসম চৰকাৰৰ ৰেগুলাৰ মোডৰ DLED কোৰ্চৰ সম্পৰ্কে সকলো ধাৰণা ক্লিয়াৰ কৰিব পাৰিছোঁ। ইয়াৰ পিছতো যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট বক্সত সুধিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।